নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ তে আপোনালোকে যিসকল নাকি এইবাৰ 2024 বৰ্ষত কম্পাৰ্টমেন্টেল এক্সামটো দিব বিচাৰিছে তেওঁলোকৰ কাৰণে ইতিমধ্যে আহি পৰিছে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ কিয়নো বন্ধুসকল আজিৰ এই ভিডিঅটোত মই আপোনালোকক এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছো কিয়নো আপোনালোক যদি ইয়াতে 2024 বৰ্ষৰ এইচএসএলসি যি নেকি কম্পাৰ্টমেন্টেল এক্সাম আছে হেতু দিব বিচাৰিছে তেতিয়ালে কিন্তু আপোনালোকে এই ভিডিঅটো চোৱাটো অতিকৈ দৰকাৰী কিয়নো বন্ধুসকল ইতিমধ্যে আপোনালোকৰ জিনেকি ইয়াৰ ৰুটিন আছে হেতু ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এই ৰুটিন অনুযায়ী আপোনালোকৰ এক্সামটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ মৰ্নিং শিফটত কি আছে আফটাৰনুন শিফটত কি আছে সেই সকলোখিনি আপোনালোকে জানিব পাৰিব আজিৰ এই ভিডিঅটো যোগেদি আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা একলৈ চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো তেসাক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ইয়াতে চাই আছে ডিসপ্লে শো হৈ আছে আপোনালোকে নিশ্চয়কৈ চাই আছে ইয়াতে জিনেকি আপোনালোকৰ এইচএসএলসি জিনেকি আপোনালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 2024 আছে তাৰ প্ৰগ্ৰাম ইতিমধ্যে মুকলি কৰা হৈছে আৰু আপোনালোকৰ জিনেকি এক্সাম আছে হেতু মে মাহৰ 28 তাৰিখৰ পৰা ইয়াতে অনুষ্ঠিত কৰা হ'ব ইয়াতে চাও পাৰে বন্ধুবান্ধৱীসকল আপোনালোকৰ মৰ্নিং শিফটটো আছে আৰু আফটাৰনুন শিফটটো আপোনালোকৰ জিনেকি এক্সাম আছে হেতু আছে এটা চাও বন্ধুসকল আপোনালোকক জনাই থওঁ যে যদি আপোনালোকৰ এক্সামটো মৰ্নিং শিফটত থাকে তেতিয়াহলে আপোনালোকে 9 ৰ পৰা 12 ৰ ভিতৰত দিব লাগিব আৰু আপোনালোকৰ জিনেকি আফটাৰনুন শিফটত থাকে তেতিয়াহলে আপোনালোকে ইয়াতে ডেটাৰ পৰা আপোনালোকৰ 4:30 মিনিট লৈকে আপোনালোকে এক্সামটো দিব পাৰিব কিন্তু বন্ধুবান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকে এক্সাম হলত কিন্তু 5 মিনিট বা 10 মিনিট আগতে পাব লাগিব কিয়নো বন্ধুবান্ধৱীসকল ইয়াতে কোৱা হৈছে যে যদি আপোনালোকে এক্সামৰ 5 মিনিট পিছত বা 1 মিনিট পিছতো যদি আপোনালোকে টাইমৰ নষ্ট কৰে বা বন্ধুবান্ধৱীসকল আপোনালোকে যদি 9টা বাজি যদি 1 মিনিট হয় তেতিয়াহলে কিন্তু আপোনালোকক ক্ষমাব দিয়া নহয় মানে বন্ধুসকল আপোনালোকে ইয়াতে কোৱা হৈছে যে আপোনালোকে 8:55 মিনিটত আপোনালোকে হলত পাব লাগিব আৰু এক্সট্ৰা যদি আপোনালোকে কিবা কাৰণত ইয়াত প্ৰবলেম পায় তেতিয়াহলে কিন্তু আপোনালোকে 5 মিনিট এক্সট্ৰা দিয়াব মানে 9টাৰ ভিতৰত কিন্তু আপোনালোকে হলৰ ভিতৰত সোমাব লাগিব এই ধৰণে বন্ধুবান্ধৱীসকল আপোনালোকৰ জিনেকি আফটাৰনুনৰ শিফট আছে তাতেও আপোনালোকে এই ধৰণে কোৱা হৈছে যে এটা 25 মিনিটত যদি কিবা কাৰণত বন্ধুবান্ধৱীসকল ইয়াতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহলে আপোনালোকে এক্সট্ৰা 5 মিনিটস পাব মানে আপোনালোকে এটা 30 মিনিটৰ ভিতৰত আপোনালোকে হলৰ ভিতৰত সোমাব পাৰিব তেওঁলোকৰ ইতিমধ্যে আপোনালোকৰ জিনেকি ৰুটিন আছে হেতু প্ৰকাশ কৰি দিয়া হৈছে আৰু আপোনালোকে ইয়াতে 28 তাৰিখৰ পৰা 30 জুন লৈকে আপোনালোকৰ জিনেকি এক্সাম আছে এইচএসএলসি কম্পাৰ্টমেন্টেল এক্সামটো হেতু অনুষ্ঠিত কৰা হ'ব তেওঁলোকৰ আপোনালোকে ৰুটিনখন পাইছে নে নাই আপোনালোকে ভিডিঅটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব যদি পোৱা নাই তেতিয়াহলে মই আপোনালোকক দি দিম আপোনালোকে টেনচন ল'ব নালাগে তাক আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত